ইয়াতে মানে স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু পঢ়াৰ যিটো মানদণ্ড সেইবিলাক ঠিকে আছে নাই এটা সদায় পৰ্যালোচনা কৰা যায় আৰু এইটো হ'ব কাৰণে আগৰ পৰা শিক্ষক শিক্ষয়িত্ৰীসকল অভিভাৱকসকল সকলোৱে সচেতন হৈ পেলাই এটা কৰে আৰু এইটো এটা উৎসৱমুখৰ পৰিৱেশ হয়। বিশেষতঃ আমাৰ শিক্ষাৰ মানদণ্ডটো উন্নত কৰিব লাগে আৰু অসমীয়া মাধ্যম বা বেংগলী মাধ্যম বা বড়ো মাধ্যম আমাৰ যিবিলাক আমাৰ ৰাজ্যৰ ভাষাবিলাক আছে তাৰ ভাষাত পঢ়া ল'ৰা ছোৱালীবিলাকো যে আগবাঢ়ি যাব পাৰে তেওঁলোকৰ সেইখিনিও আমি এটা গুৰুত্ব দিব লাগে। তো এইটো যি ব্যৱস্থাৰ দ্বাৰা এতিয়া আমাৰ হৈছে কি যোৱা 2-3 বছৰৰ পৰা কেইবছৰ হ'লে 5 বছৰ হ'ল 5 বছৰৰ পৰা যিটো কৰি আছে প্ৰত্যেকবাৰেই এটা উন্নত অৱস্থালৈ গৈ আছে। বিশেষতঃ সকলোৰে মাজত এটা সচেতনতা এটা হৈছে, শিক্ষক শিক্ষয়িত্ৰীসকল সচেতন হৈছে, গাৰ্জেনবিলাক সচেতন হৈছে। গতিকে আমি ভাবোঁ এই বস্তুটো সদায় চলি থাকিব লাগে আৰু আমাৰ ৰাজ্যৰ ভাষাৰ মাধ্যমত পঢ়া ল'ৰা ছোৱালীবিলাকো যাতে আগুৱাই যাব পাৰে সেইটো আমাৰ কাৰণে অতি দৰকাৰী কথা, সেইটো আমাক গুৰুত্ব দিব লাগে। হয় হয়, মই মানে আমাৰ তেনেকুৱা স্কুলতে পঢ়িছিলোঁ। আমাৰ প্ৰাইমেৰী স্কুলখন ইমান ডাঙৰ নাছিলে কিন্তু হাইস্কুলখন ডাঙৰ আছিলে। মই প্ৰথমৰ পৰা মেট্ৰিকলৈকে ক্লাছ 10লৈকে মই কলিয়াবৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়িছোঁ আৰু তাৰপিছত কটন কলেজত মই 2 বছৰ পঢ়িছোঁ। গতিকে মই এনেকুৱা পৰিৱেশৰ পৰাই ডাঙৰ হৈ অহা আৰু শিক্ষাৰ মানদণ্ডটো তেতিয়াও ভাল আছিলে, এতিয়া ক'ৰবাত কমি গৈছে, ক'ৰবাত ভাল আছে। কিন্তু ইয়াতে আহি এতিয়া আমি দেখা পালোঁ যে ইয়াতে কেইবাজনো ষ্টুডেণ্ট গাৰ্জেনৰ লগত কথা পাতোঁতে দেখিছোঁ যে তেওঁলোকে ওচৰৰ অলপ আমাৰ যিবিলাক অলপ নামী দামী বিদ্যালয় আছে তাৰ পৰা ইয়ালৈ লৈ আহিছে, কাৰণ তাত অলপ খৰচ বেছি হয়, তেওঁ পৰা নাই। কিন্তু ইয়াত আহি যেতিয়া মই সুধিলোঁ যে ইয়াত কেনেকুৱা পাইছে, যিখনৰ পৰা লৈ আহিলে তাত শিক্ষা যিটো যেনেকৈ পাইছিলে আৰু ইয়াত যেনেকৈ কেনেকুৱা পালে, তেতিয়া কৈছে নাই ইয়াতো ভালেই পাইছে। গতিকে তেনেকুৱা যদি কথা আছে, এইখন হৈছে 1907 চনত স্থাপিত ন, 1907 চনত 100 বছৰ আজি হৈ গ'ল, 15 বছৰ। গতিকে এখনে এখন আদৰ্শ বিদ্যালয় আমাৰ হ'ব পাৰে। ইয়াৰ যিটো লোকেশ্যনটো ভাল, কিন্তু মই দেখিছোঁ ইয়াৰ এই কেম্পাছটো অলপ সৰু, বিশেষকৈ ৰাতিপুৱা এছেম্বলিৰ কাৰণে নহয়। গতিকে সেইখিনি আমি চব চাব লাগিব। এনেকৈ প্ৰত্যেকে যেতিয়া আমি অসুবিধাবিলাক দূৰ কৰিব পাৰিম তেতিয়া লাহে লাহে আগবাঢ়ি যাব। আৰু আজিকালি যিটো হৈছে যে এই স্কুলৰ পৰা পাছ কৰি যোৱা কোনোবাই আহি ইয়াতে ডনেট কৰিছে, ইয়াত অনুদান আগবঢ়াইছে, সেই এটা যিটো তেনেকুৱা ধাৰা এটাও আহি আছে। মই ধৰি লওক বা আপুনি যে নিজৰ স্কুলখনলৈ গৈ সেইখনক আমি এটা কেনেকৈ আগুৱাই নিব পাৰোঁ সেই ভাৱটো হ'লে সমাজখনৰ তেনেকৈ আগবাঢ়ি যাব। এই গোটেই বস্তুবিলাক শিক্ষা ব্যৱস্থাটো অকল চৰকাৰৰ বুলি ভাবিব নালাগে, এইখন সমাজৰ, চৰকাৰো তাৰে এটা অংশীদাৰ, কিন্তু শিক্ষক শিক্ষয়িত্ৰীসকলৰ গুৰুত্ব আছে, তেনেধৰণে অভিভাৱকসকলৰ গুৰুত্ব আছে। আৰু এটা দেখা পালোঁ যে কিছুমান স্বাস্থ্যৰ ফালৰ পৰা বিশেষকৈ কেইবাজনো ছাত্ৰ পালোঁ, তেখেতসকল অলপ শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম, গতিকে তেওঁলোকৰ কাৰণে যত্ন ল'ব লগা হয়। আৰু 2-এজন ছাত্ৰ পাইছোঁ তেওঁলোকৰ অলপ চকুৰ দৃষ্টিশক্তিটোৰ অলপ তাৰতম্য আছে, তাত তেওঁলোকৰ সহায়ৰ দৰকাৰ, মানে বৰ্ডত দেখা নাপায়। গতিকে মই এতিয়া কৈছোঁ ইয়াৰ যে সকলো ছাত্ৰ ছাত্ৰী যাতে এবাৰ চকুটো পৰীক্ষা কৰি আৰু যিসকলে অলপ চশমা ল'বলগীয়া হয় তেওঁলোকে যাতে সেইটো লয়। এনেধৰণে আমি যেতিয়া প্ৰত্যেকটো কথা অসুবিধাবিলাক যেতিয়া বুজি পাম তেতিয়া আমি সেইবিলাক দূৰ কৰিব পাৰিম। গতিকে মই ভাবোঁ এইটো এটা ভাল প্ৰয়াস আৰু আপোনাৰ সকলোৰে সহযোগিতা থাকিব লাগে। কিছুমান কথাত উৎসৱমুখৰ হোৱাটো দৰকাৰ, তাৰমানে কি উৎসৱমুখৰ হ'লে মানুহ অলপ উৎসাহিত হয়, নহ'লে কি হয় আপুনি চব কথা যদি আমি এটা মানে মেকানিকেল বুলি কয় নহয়, মেকানিকেল ৱেট কৰি গ'লে মানুহৰ উৎসাহটো নাহে। গতিকে মানুহৰ যিটো মনৰ উদ্যম সেই শক্তিটো এটা ভিতৰৰ পৰা অহা শক্তি, এই উৎসৱমুখৰ পৰিৱেশত সেই শক্তিটো আহি পৰে। গতিকে বিশেষতঃ এতিয়াতো মই হোৱা নাই, স্কুলৰ পিছত এতিয়া চাম। আমাৰ ইয়াৰ ষ্টুডেণ্টবিলাকে যিবিলাকে কালচাৰ প্ৰগ্ৰেম দেখায়, তেহেঁতে কোনোবাই নাচি দেখাব, কোনোবাই গান গাই দেখাব, তাতো তেহেঁতৰ বহুত প্ৰতিভা দেখা পায়। এতিয়া এই ক্লাছত বহি আছে প্ৰশ্নখন চাই, তেতিয়া ধৰিব নোৱাৰি তেহেঁতে বৰ চিৰিয়াছ হৈ বহি আছে। গতিকে কিন্তু সেই তাহাঁতৰ ভিতৰত যে শক্তিটো কি আছে নহয়, সেইটো যেতিয়া তেহেঁতে এই এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিবিলাক দেখাব। এতিয়া মই সুধিছোঁ তোমালোকে খেলা নে নাই, তেওঁ কৈছে খেলোঁ, কোনোবাই কৈছে খেলে, কেৰম খেলে, কোনোবাই কৈছে বল খেলে। এইবিলাকো আমাৰ এটা মানে গোটেই শিক্ষা ব্যৱস্থাৰ এটা অপৰিহাৰ্য অংগ, খেলা ধূলাও কৰিব লাগে। আমাৰ দেখা যায় বহুত ক্ষেত্ৰত ধৰি লওক অভিভাৱকসকলেও
ল'ৰা ছোৱালী ক'ত খেলিবলৈ যাওঁ, পঢ়িব লাগে, এই এটা ভাৱত দিয়ে। গতিকে অকল যদি খালী পঢ়িয়ে থাকে, খেলা ধূলা নকৰে, মাক দেউতাকক কামত সহায় নকৰে, ইফালে সিফালে নাচায়, নিজৰ গাঁওখনৰ বিষয়ে নাজানে, গাঁৱৰ মানুহকেইজনক চিনি নাপায়, তেতিয়াহ'লে এটা মানে সামগ্ৰিক মানে প্ৰতিভাৰ বিকাশ হ'ব নোৱাৰে। গতিকে এই যিটো আপুনি কৈছে উৎসৱমুখৰ পৰিৱেশ, কিছুমান কথা উৎসৱমুখৰ কৰিলে বেছি ভাল হয়, মই এনেকৈ ভাবিছোঁ।